আমাৰ চৰকাৰে এই বছৰ এটা নতুন পদক্ষেপ লৈছে যে সৰ্বশিক্ষা অভিযানত ঠিকাভিত্তিক শিক্ষক ৰূপে কাম কৰা আটাইকেইজন শিক্ষকক ৩৫,০০০ শিক্ষকক অসম চৰকাৰত নিয়মীয়াকৰণ অৰ্থাৎ অসম চৰকাৰৰ ৰেগুলাৰ কৰ্মচাৰী হিচাপে আমি নিযুক্তিৰ বাবে প্ৰক্ৰিয়া আগুৱাই লৈ গৈছো। এই ৩৫,০০০ শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি আমি যেতিয়া নিয়মীয়া কৰিম, ভৱিষ্যতে ভগৱানে নকৰক তেওঁলোকৰ পৰিয়ালত এনে ধৰণৰ দুৰ্যোগ আহি পৰিলে তেওঁলোকৰ চাকৰিত থকা ৰেচিডুৱাৰী চাকৰি থকা কালচোৱাত পূৰ্ণ দৰমহা পাব আৰু ৰিটায়াৰমেণ্টৰ পিছতো অৰ্থাৎ যদি কৰ্মচাৰীজন জীয়াই থাকিলহেঁতেন তেওঁৰ যিটো ৰিটায়াৰমেণ্ট হ'ব সেই ৰিটায়াৰমেণ্টৰ পিছতো যদিও কৰ্মচাৰীজন আমাৰ মাজত নাই তেওঁ পেঞ্চনো পাই থাকিব। আমাৰ এই ধৰণৰ ব্যৱস্থা অসমত আমি বৰ্তমান ৰূপায়ণ কৰি আছো।